কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দিল্লী পুলিচ কনিষ্টবল, দিল্লী পুলিচ ড্ৰাইভাৰ, দিল্লী পুলিচ WTO, WMP আৰু লগতে আপোনালোকৰ দিল্লী পুলিচ ড্ৰাইভাৰ আৰু হেড কনিষ্টবল মিনিষ্ট্ৰিয়েলত দিল্লী পুলিচৰ পোষ্ট আছিলে। এই গোটেইখিনি পোষ্টৰ কাৰণে প্ৰথম এক্সামিনেশ্যন CBT এক্সামটো আপোনালোকৰ SSCয়ে কণ্ডাক্ট কৰে। SSC ইতিমধ্যে 2025ৰ যিখিনি ভেকেঞ্চি আছিলে তাৰ ফিজিকেল লিষ্ট জাৰি কৰিলে আৰু লগতে ফিজিকেলৰ এডমিট কাৰ্ড খুব 2 এদিনৰ ভিতৰতে আহিবই। কিন্তু বৰ্তমান এতিয়া মই এখন নটিচ পাইছোঁ দিল্লী পুলিচৰ আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'ব 25 জুলাই 2026ৰ পৰা। যিসকল কেণ্ডিডেট এক্সাম কোৱালিফাই কৰিলে তেওঁলোকৰ নেক্সট ষ্টেপ ফিজিকেলিটি টেষ্ট দিব লাগিব। ল'ৰা ছোৱালী সকলোৱে গোটেইখিনি পোষ্টৰ গোটেইখিনি মই এখন নটিচ মই যিহেতু মোৰ হাতত আছে আপোনাক গোটেইখন দেখাই দিম। কোনটো গ্ৰাউণ্ডত কিমান ল'ৰা ছোৱালী টোটেল দিল্লী পুলিচৰ কিমান ল'ৰা ছোৱালী পাছ কৰিলে তাৰ গোটেইখিনি তথ্য পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আগন্তুক দিনত যদি এই বছৰত এক্সাম দিছিলে দিল্লী পুলিচ এক্সিকিউটিভ কনিষ্টবল মেল ফিমেল আৰু লগতে হেড কনিষ্টবল ড্ৰাইভাৰ যদি যিকোনো পোষ্টত যদি দিছিলে তেন্তে আপুনি এই তথ্যখিনি জানি থওক। আপুনি যদি পাছো কৰা নাই আগন্তুক দিন অহা বছৰ নেক্সট যিহেতু 27ৰ যিখিনি পোষ্ট ওলাব তাৰ কাৰণে সহায় হোৱাক। আপোনালোকে কি হয় দিল্লী পুলিচৰ এক্সামটো SSCয়ে কণ্ডাক্ট কৰে, কিন্তু এক্সামটো ৰিলিজ কৰাৰ পিছতে SSC কাম সমাপ্ত হৈ যায়। আপোনালোকৰ নেক্সট দিল্লী পুলিচ ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ ফিজিকেল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছটো পাতে। সেইকাৰণে আপোনালোকে যদি কেনেবাকৈ আগন্তুক দিনত দিল্লী পুলিচত যদি এক্সাম পাছ কৰে কিন্তু ফিজিকেল টেষ্ট দিবলৈ আপুনি দিল্লীলৈ যাব লাগিব। দিল্লী কোন ঠাইত হ'ব তাৰো লিষ্ট যিহেতু জাৰি কৰিছে। তাৰ আগতেই গোটেইখিনি কথা বুজাই দিয়া আগতে যিসকলে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে বা ফেচবুক পেজত ভিডিঅ' চাই আছে কিন্তু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। এতিয়া দিল্লী পুলিচৰ মই অফিচিয়েল ৱেবছাইটত আছোঁ। অফিচিয়েল ৱেবছাইটত কোনো তেনেকুৱা নটিচ নাহে, ডাইৰেক্ট আপোনালোকৰ এডমিট কাৰ্ডৰ লিংকহে মুকলি হ'ব। এইবিলাকতে লিংক আহি যাব, যেতিয়া আহে তেতিয়া মই লগালগ ভিডিঅ' বনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে দাদা বাইদেউ আছিলে অসমৰ যদি কোনোবা কেণ্ডিডেট পাছ কৰিছে সকলো আপোনালোকৰ ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কোনোবা যদি পাছ কৰি আছে। মই তেনেকুৱা কোনো পোৱা নাই বৰ্তমানলৈকে। যিটো কাট অফটো অল ইণ্ডিয়া ৱাইজ যায় অলপ হাই কাট অফে যায়। ফিজিকেলৰ কাৰণে প্ৰায় 60+ গুচি গৈছে ফিজিকেলতে। ফাইনেলততো কি হয় 70+ বা 75+ যাব পাৰে, কিন্তু ফিজিকেলটো ইমান ইজি নহয় দিল্লী পুলিচৰ। ফিজিকেলত বহুত ফেইল কৰে। 60+ যদি গৈছে 65 মানতে ফাইনেল কাট অফ আপোনালোকৰ বা 77 বা 76 যদি দিল্লী পুলিচত গৈছে তেন্তে 70 ভিতৰতে আপোনালোকৰ ফাইনেল কাট অফ আহি যাব। যিহেতু মেডিকেল টেষ্ট ইমান হাৰ্ড নহয় বা মেডিকেল টেষ্ট নাই বুলিয়ে ক'ব পাৰে। আপোনালোকে জাষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন আছে আৰু ৰানিং আছে। ৰানিঙত যিসকলে পাছ কৰিব তেওঁলোকৰ চাকৰি হৈ যাব। এতিয়া নটিচখন চাওঁ, এইখনে হৈছে ভাইৰেল নটিফিকেশ্যন, মানে এইখিনি ডিপাৰ্টমেণ্টেলি যোৱা এখন নটিচ হয়। ইয়াত দেখিছে 9/7/2026 9 তাৰিখ 7 মাহ জুলাই মাহৰ 9 তাৰিখৰ এখন নটিচ হয়, যিটো মিটিং বহিছিলে ক'ত কিমান কেণ্ডিডেট আপোনালোকৰ ফিজিকেল টেষ্ট ল'ব তাৰ ওপৰত এইটো ডিপাৰ্টমেণ্টেলি এখন নটিচ হয়। ইয়াত দেখিছে কনিষ্টবল এক্সিকিউটিভ কনিষ্টবল ড্ৰাইভাৰ, হেড কনিষ্টবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট আছিলে দিল্লী পুলিচৰ আৰু হেড কনিষ্টবল AWO আৰু TPO পোষ্ট আছিলে। আফটাৰ 25/7/2026 পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব। ইয়াত টোটেল কেণ্ডিডেট যদি কিমান পাছ কৰিছে আপোনালোকে চাবলৈ হয় 89,206 89,206টা কেণ্ডিডেট ল'ৰা ছোৱালী গোটেইখিনি পোষ্টত মিলাই ফিজিকেল টেষ্টৰ কাৰণে পাছ কৰাইছে SSC এক্সাম পৰা। ইয়াত দিল্লী পুলিচ একাডেমি ৱাজিৰাবাদ 6 গ্ৰাউণ্ড দিল্লী পুলিচৰ যিটো একাডেমি আছে ৱাজিৰাবাদত তাৰ 6টা গ্ৰাউণ্ডত আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। ক'ত কিমান কেণ্ডিডেট মাৰিছে এইটো লিষ্টৰ মতে আপোনালোকে লিষ্টখন ইমান স্পষ্ট নহয়, আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব মই কৈ যাম। ইয়াতে প্ৰথম 25 তাৰিখত যদি চাই দিল্লী পুলিচ কনিষ্টবল এক্সিকিউটিভ মেল ফিমেল ল'ৰা ছোৱালী আপোনালোকৰ ইয়াত লিষ্টখন দিছে। 25 তাৰিখত যদি চাই 25, 26, 27, 28 এই 4 দিনত ছোৱালী কেণ্ডিডেট মাতিছে গোটেইখিনি। এদিনত 900 আছে, কোনোবা দিনা 1050টা আছে, এনেকৈ মাতিছে। এই 4টা গ্ৰাউণ্ডৰ ভিতৰত 6টা গ্ৰাউণ্ডৰ ভিতৰত টোটেল 22,228জনী ছোৱালী ফিজিকেল টেষ্ট ৰানিং দিবলৈ পাইছে। ৰানিং লং জাম্প হাই জাম্প দিবলৈ পাছ কৰাইছে, মানে এক্সাম মিনিমাম 6জনীমানকৈ বা 12জনীমানকৈ পাছ কৰাইছে আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে। তাৰপৰা ল'ৰা যদি চাই 29 তাৰিখৰ পৰা 2 তাৰিখলৈকে 29 তাৰিখ 30 তাৰিখ 31, 1 আৰু 2 তাৰিখলৈকে আছে আগষ্ট মাহৰ। টোটেল ল'ৰা কেণ্ডিডেট যদি চাই পাছ কৰিছে 44,100, ছোৱালী 22,100
22,228জনী ছোৱালী ফিজিকেল টেষ্ট ৰানিং দিবলৈ পাছ কৰাইছে আৰু ল'ৰা পাছ কৰাইছে 44,100টা ল'ৰা পাছ কৰাইছে টোটেল দিল্লী পুলিচ কনিষ্টবল এক্সিকিউটিভ বুলি যিটো কয় ন ডাইৰেক্ট দিল্লী পুলিচ কনিষ্টবলৰ হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে তাত 66,328টা ল'ৰা ছোৱালী ফিজিকেল টেষ্ট দিবলৈ মাতিছে তাৰপিছতে আহিলে ড্ৰাইভাৰৰ যি পোষ্ট আছিলে ড্ৰাইভাৰ দুদিনেই হ'ব আপোনালোকৰ 12 আৰু 13 নম্বৰটো চাওক 5 আৰু 6 আগষ্ট তাৰিখে হ'ব এই 6টা গ্ৰাউণ্ডতে হ'ব 840টাকে কেণ্ডিডেট হ'ব এটা গ্ৰাউণ্ডত টোটেল 10,080টা ল'ৰা ৰানিং মানে ফিজিকেল দিবলৈ এক্সামত পাছ কৰাইছে তাৰপৰা হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট কম আছিলে যদিও ইয়াত ছোৱালী পাছ কৰাইছে ছোৱালী আপোনালোকৰ হ'ব 7 আগষ্ট তাৰিখে ফিজিকেল টেষ্ট হ'ব এই 6টা গ্ৰাউণ্ডত 400কে ভাগ কৰিছে লাষ্টৰ 6 নম্বৰ গ্ৰাউণ্ডত 278জনী ছোৱালী মাতিছে টোটেল ছোৱালী যদি চাই হেড কনষ্টেবলত 2278জনী ছোৱালী ফিজিকেল টেষ্ট দিবলৈ মাতিছে আৰু ল'ৰা যদি চাই 8 তাৰিখ 2026 আগষ্টৰ 8 তাৰিখত 4,848টা ল'ৰা দিল্লী পুলিচ হেড কনষ্টেবলৰ কাৰণে পাছ কৰাইছে তাৰপিছত হেড কনষ্টেবল AWO TPO কাৰণে ছোৱালী পাছ কৰাইছে 9 আৰু 10 আগষ্ট তাৰিখে হ'ব 2256জনী ছোৱালী পাছ কৰাইছে এক্সামত আৰু ল'ৰা পাছ কৰাইছে 4800 ল'ৰা পাছ কৰাইছে টোটেল 7056টা ল'ৰা ছোৱালী আপোনালোকৰ AWO TPOত পাছ কৰাইছে বাকি হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ ল'ৰা ছোৱালী 7086টা পাছ কৰাইছিলে তাৰপিছত কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে 10,080টা ল'ৰা পাছ কৰাইছে আপোনালোকৰ ইয়াতে যদি চাই 5-6 তাৰিখে এইখিনি কৈছোৱে এইখিনিয়ে হ'ল টোটেল কেণ্ডিডেটৰ সংখ্যাটো মই কৈছোৱে পাছ কৰাইছে এক্সাম গোটেইখিনি পোষ্ট মিলাই মিলি 89,206 89,206টা কেণ্ডিডেটক ফিজিকেল টেষ্ট দিবলৈ মাতিছে মানে ইমানটো ভিতৰত আপুনি কাট অফত নাম আনিব লাগিব আগন্তুক দিনত যদি এইবাৰ পাছ কৰিব নোৱাৰিলে যদি এক্সাম দিছিলে আপুনি ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব এতিয়া ফিজিকেল টেষ্টটো চাই লওক কনষ্টেবল এক্সিকিউটিভৰ কাৰণে কৈ দিছোঁ ল'ৰাৰ কাৰণে 30 বছৰলৈকে 30 বছৰলৈকে প্ৰায় কেণ্ডিডেট থাকে 6 মিনিটত 1600 মিটাৰ মাৰিব লাগিব কোনো ধৰণৰ মাৰ্ক নাই জাষ্ট খালি পাছ কৰিব লাগে 6 মিনিটত আৰু 14 ফুট লং জাম্প মাৰিব লাগিব আৰু হাই জাম্প মাৰিব লাগিব 3 ফুট 9 ইঞ্চি প্ৰায় 4 ফুট মাৰিব লাগিব হাই জাম্প মাৰিলেহে পাছ কৰিব 4 ফুট নহয় 3 ইঞ্চি মান কম আছে তাৰপিছত আপোনালোকৰ ছোৱালীৰ কাৰণে 1600 মিটাৰটো 8 মিনিট সময় দিছে আৰু লং জাম্প 10 ফুট আৰু হাই জাম্প 3 ফুট মাৰিব এইটো অনলি কনষ্টেবলৰ কাৰণে বাকি হেড কনষ্টেবলৰ কাৰণে 6 মিনিট 30 ছেকেণ্ড থাকে ৰানিঙত হাই জাম্পটো 3.5 ফুট থাকে ছোৱালীৰ কাৰণে 5 মিনিট মান থাকিব আপোনালোকৰ হয়তো 4 মিনিট থাকিব 1600 মিটাৰটো আৰু ড্ৰাইভাৰৰ কাৰণে কিন্তু 1600 মিটাৰটো 7 মিনিট সময় থাকিব আৰু 3.5 ফুট লং জাম্প বা 14 ফুট লং জাম্প এইকেইটা কিন্তু থাকিবই আৰু AWO TPO কাৰণে একেই এটা নটিছটো পাই আপোনালোকৰ ভিডিঅ'টো বনাইলোঁ যিসকলে দিল্লী পুলিচত প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে দিল্লী পুলিচৰ চাকৰি ল'ম বুলি যদি ভাবিছে এইটো হিচাপত আপুনি কাট অফত নাম আনিবলৈ সক্ষম হ'ব লাগিব আগতে কি হৈছিলে বহুত দিনৰ আগতে প্ৰায় 14-15 চনত বা 18 চনমানলৈকে আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট দিছিলে কিন্তু এতিয়া দিল্লী পুলিচৰ এক্সট্ৰাকৈ পোষ্ট নিদিয়ে আপোনালোকৰ অল ইণ্ডিয়া ৱাইজে কাট অফ দিয়ে মিনিমাম 70-80 টাৰ্গেট কৰিব লাগিব তেতিয়াহে আপুনি ফিজিকেল টেষ্ট দিবলৈ পাব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব কোনোবা কেণ্ডিডেট যদি অসমৰ আছে ল'ৰা হওক ছোৱালী হওক হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল কনষ্টেবল দিল্লী পুলিচ এক্সিকিউটিভ ড্ৰাইভাৰ AWO TPO কোনোবা পোষ্টত যদি পাছ কৰি আছে ভিডিঅ'টো পোৱাকৈ অকণমান শ্বেয়াৰ কৰি দিব প্ৰিপাৰেশ্যন কৰিব লাগিব হাতত একেবাৰে সময় নাই 25 জুলাইৰ পৰা যিহেতু ফিজিকেল টেষ্ট ষ্টাৰ্ট হৈ গ'ল ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে অফিচিয়েলি যিখন নটিছ আছে সেইখন মই নিজে দি দিম আপোনালোকে নিজেও যদি গৈ পঢ়ি চাবগৈ বিচাৰে পঢ়ি চাব পাৰিব ধন্যবাদ